এজন তুমি বেয়া কথা কিয় কৈছিলা? নহয় নাই কোৱা। তোমাৰ ঘৰ ক'ত? এওঁলোকে তোমাৰ ঘৰ ক'ত? ৰং চাইডে গৈ আছে। তোমাৰ ঘৰ ক'ত? দক্ষিণ দলিয়া গাঁও, দক্ষিণ দলিয়া গাঁও। তাৰপৰা কি হৈছে? এওঁলোকে মই আহি আছো, আহি থকা স্কুটি এখন এজন পাঞ্জাবী মানুহ ৰং চাইডে গৈ আছে। অলপ পাই যে আপুনি এইফালে আহক, এইফালে আহক। তুমি তেওঁলোকক বেয়া কথা কৈছিলা নেকি? মানুহকেইটা তাৰ পিছত তেওঁলোকে মোক জবৰদস্তি মোক ধৰিছে। নহয় সেই মানুহখিনিক তুমি বেয়াকে কৈছিলা নেকি? একো নাই কোৱা, একো নাই কোৱা। তেখেতক মাতক, পাঞ্জাবীজনক মাতক, একো কিছু মই কোৱা নাই। এওঁলোকে মোক জবৰদস্তি মোক ধৰি লৈ যাবলৈ বিচাৰিছে, মদ খোৱা সুযোগ লৈ। কথা সিমানে, বেলেগ নাই। নকৰিব এওঁলোকেহে জোৰ কৰি আছে, মোক কমত ধৰি আছে। মই কিবা কলো নেকি? কিবা কৈছো নেকি? এওঁলোকে কমত ধৰি আছে। পাঞ্জাবী কাষত ইয়ালৈ কিয় নাহিব? মই কি কৰিম? মই কৰিলো। তোমাৰ নামটো কি? তোমাৰ নাম কি? ৰঞ্জন দাস, ঘৰ দক্ষিণ দলিয়া গাঁও। এওঁলোকে মোক এখেত পাঞ্জাবী এজন। তুমি অকমান খাই বৈ আহিছা নেকি এতিয়া? নহয়, মই গাড়ী বন্ধ কৰাৰ পিছত মই অকমান খাওঁ। মাথাত খাই আহিছো, অলপ খাইছো। অলপ খাইছা? ঠিক আছে। তেওঁলোকে কিন্তু মোক পাঞ্জাবী মানুহজন ৰং চাইডে গৈ আছে, গৈ থকা সময়ত ভাইজি অলপ আগলৈ দিয়ক, মই ওলাই যাম। তাৰপিছত মোক জবৰদস্তি ধৰিছে, কিন্তু মই নাযাওঁ। কথা ইমান নৱসমূহ চুৰাই লৈ দিয়ক, মই নাযাওঁ। যি কৰে তাকে কওক, চালান দি দিয়ক। যি কৰে তাকে কওক, চালান দি দিবলৈ কওক। মই যদি ইমান ডাঙৰ অপৰাধ কৰিছোঁ, মোক চালান দিবলৈ কওক। মই একো ডাঙৰ অপৰাধ কৰা নাই। এজন মানুহক কৈছোঁ যে পাইছে আপুনি কাটি কুটি এইফালে ওলাই যাওক, ইমানে কথা। কিন্তু এওঁলোকে জবৰদস্তি হিমন্তৰ আদেশত চোৰক চুৰ কৰে বুলি কয়, পুলিচক ধৰে বুলি কয়। মদ খাই ৰখতে